Hello guys, আপোনালোকক চাইছো আৰু এটা নতুন vlog আজি হল উৰুকা সবে সবৰ ঘৰত স্পেশাল খানা খাব তো আমি সাথা খাই লৈছো অলৰেডি তো কালি সন্ধিয়া মাই পিঠা বনাইছিল পিঠা দি চাহ খাইছো একদম গিলগিলা হৈ আছিল একদম মই তাও এতিয়া ভুক লাগি আছে এতিয়া হৈছে এটা আৰু মাই কি বনাইছে আজি ভাতত আহকচোন চাও মাছো খাম পাপাই মাছ আনিব মানে আমাৰ পুখুৰী পৰা আৰু ইফালে মাশৰুম আজি এইবোৰ খাম আমি এইটো ৰেচিপি বহুত স্পেশাল গাইস আৰু এহতক আমি যদি নাখাও তাৰ পিছতে এহত মানে মৰিয়ে যাও এহত মানে আজি মানে লাষ্ট আৰু তো ইফালে মাই ওবা কি বনাইছা এটা নিৰামিষ সবজি কি তো গাইস পেট ভালো পকাৰে নিৰামিষ সবজি একদম বেঙ্গলি স্টাইল আৰু কি আৰু ইফালে শাক ভাজিব লাই শাক হতুৱা শাক লাই নাই পালেং শাক হতুৱা শাক আৰু খুটৰা শাক ভাজি বঢ়িয়া স্পেশাল ভাজি বলে গাইস আৰু ইফালে পানী গৰম দিছে ঠাণ্ডা কাৰণে আৰু ইফালে ভাত হৈ আছে তো চাই থাকক আৰু এতিয়া মাই যেতিয়া ভাত বনাব ভাজিটো ভাজিব তেতিয়া দেখাম এটা চুলি পিছফালে ৰাখিবা তো গাইস মাই যেতিয়া শাকটো ভাজিব তেতিয়া লগ পাই আছে ওপৰত কাপোৰ দিব যাও ঢেৰ কাপোৰ আছে চাওক আমাৰে তো ইফালে পৰিও গৈছে এটা তো যেতিয়া আমি ওপৰত যাম এতিয়া ব্লগ দেখাই আছে মই লৈ যাই আছো বাল্টিটো বাই লৈ যাব ধুনীয়া ৰ'দ ওলাইছে চাওক তো কাপোৰখিনি দিলো তো গাইস কাপোৰ চাপোৰ দি দিলো এইবোৰ আৰু মাৰ বোধহয় শাক চাক বহাই দিল নেকি তলত যাওঁ আৰু আপোনালোকক দেখাওঁ মাৰ শাকটো ভাজা তাহলে শাকটো ভাল ওলাইছে দিয়ে পুৰা একদম ধোৱা হৈ গ'ল গাইস চাওক আৰু মায়ে কালি মাহৰ দালি বনাইছিল আৰু মাহৰ দালিটো গৰম নকৰিলে বেছি টেষ্টি লাগে ক'ত দালি আপোনালোকৰ কেনে লাগে ক'ব ঠাণ্ডা খাই না গৰম খাই মাহৰ দালি আমি কিন্তু বেছি ৰাতি ঠাণ্ডা কৰি খাওঁ ভাল লাগে মানে কিবা এটা ধুনীয়া হেৰি থাকে গৰম গৰম সেই টেষ্টিটা নাপায় আকৌ ৰাতিও বনাম কিয় এনেই টেষ্টি হ'ব চব্জি আছে শাক আছে তো গাইছ ইফালে মায়ে হোমমেড দৈ আৰু মায়ে দৈ কিনা নাই আৰু আমি যে কিবা কিবি সন্ধিয়া বনাম তাৰ কাৰণে বজাৰ যাব লাগিব আৰু কিবা কিবি বস্তু আনিব আছে ইফালে মায়ে ঠিকছে গাখীৰ আনি পেলাই দৈ গুঠি দিছে আৰু মায়ে পনীৰ আনিবৰ কাৰণে অৰ্ডাৰ দিছে আৰু ইফালে পাপাই মাছ আনিব চিকেন আনিব পাৰো আমি চিকেন পৰা মোৰ বহুত খাব মন যায় আছে তুমি নাই আমি ৰান্ধিম তো আৰু ইফালে চাউল ভিজাই থৈছে আৰু মায়ে লাৰু বনাব নাৰিকলৰ শুকান লাৰু বনাব চাউলৰ আৰু মায়ে গাইছ কি কয় শুকান লাৰু বনাব নহয় চুজি আৰু নাৰিকল দি লাৰু বনাই তো পাহৰি গৈছিলি নেকি এইটো আৰু গুড়া লাৰু বনাম মই সেই যোৱা বছৰ শিকিছে বোলে তাই বহুত টেষ্টি হয় মই বনাওঁতো আপোনালোকে খাব আহিব তো গাইছ এইবিলাক কৰি আছে মায়ে পিঠা চিঠা বনাব আমি গা চা ধুই ভাত চাত খাওঁ চাই থাকক গাইছ ইফালে ভাত হৈ গ'ল মাহৰ দালি শাক মই চব্জি নাখাওঁ কাৰণে মই চব্জিৰ পৰা আলু লৈ লৈছোঁ ইটো চব্জিটো এইটো বাৰত আহি বাবুলৰ পৰা ভাত খাব তো এইখিনিয়ে ভাতটো খাই আছোঁ চাই থাকক তো গাইছ আমি ওলাই গ'লোঁ ইফালে মাছ আনিব যাই আছোঁ তাৰপিছত ফ্ৰেছ মাৰ্টত যাম কিবা কিবি বস্তু আনিব আছে তো এতিয়া যাই আছোঁ ইফালে ৰাস্তা আপোনালোকক দেখাম দিয়ক চাই থাকক আমি যাই আছো এইবোৰ চাওক বস্তু আগফালে পুৰা ফুল স্পীডত এইবিলাক বস্তু আনিছোঁ ধূপ আছে কলম লাগিছিলে মোক আনিছোঁ বেচন মাক লাগে বোলে মেগী আনিছোঁ আৰু গাইছ এটা স্পেচিয়েল বস্তু এইটো খাম ৰামেনটো ক'ত গ'ল চ' গাইছ এইটো চাওক বুলডাকৰ ৰামেন এইটো খাম আমি ইয়াৰ লগত বাই মাছৰুম বনাব ফ্ৰাইড মাছৰুম আৰু ইফালে ঘৰৰ এইবিলাক লগা বস্তু আৰু ঘি চাবোন বহুত বস্তু আপোনালোকে চেম্পু আনিছোঁ এইফালে ব্ৰেড আনিছোঁ এইটো হ'ল ফিছ আজি চিকেন নাখাওঁ আজি ফিছ কাৰী খাম তো গাইছ এইটো ফিছ মছলা
তো আৰু ইফালে মই কপি আনিছোঁ কপি লাগিছিলে কাৰণে আৰু এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ ৰামেনটো বনাওঁ তাৰপিছত লগ পাই আছোঁ মাছৰুম আজি চিঙি আমি উৰুকা দিনা খাম আজি মাছৰুমখিনি এতিয়া ৰামেনত দিম কাৰণে ওলাই আছো মায়ে ওলাই আছে কৃষ্ণ আজি প্ৰথমবাৰ 2 বছৰৰ পিছত এটা পানী লাও নিচিনা ফুং আছে দেখিছে পানী লাও নিচিনা এইটো বেয়া বস্তু কেনেকৈ হ'ব পাৰে ৰে হে সেইটো মাছৰুম বেলেগ এইটো চা এইটো পানী লাও যে হেৰিগিলা আছে না একদম ফুং চবে বনাই খাব পাৰে ঘৰত চবে 200 টকাৰ গুটি আনি ঘৰতে খেৰ কাটি কিবা পানী কি ধুনীয়া খাব হ'ব ইমান নালাগে গাইছ আমাৰ মাছৰুম ফ্ৰাই কৰিম বাটাৰ দি কেনে ৰামেন হৈছে অলৰেডি ইফালে বাচন ধুই আছে ইফালে ৰামেন আমাৰ ৰামেন উইথ মাছৰুম আৰু ইফালে চিকেন ৰোল আৰু পকৰা আৰু ইফালে কিবা চাটনি দিছে চ' সেয়া আমি খাম এতিয়া বোধহয় মাহ আৰু বাহঁতে মানে সেই কৰি আছে বোধহয় মানে ডিনাৰ প্ৰিপেয়াৰিং কৰি আছে বোধহয় উৰুকা চ' মই অলপমান কাপোৰ চাপোৰ ঠিক কৰিলোঁ ৰুম চুবোৰ চাফা কৰিলোঁ আৰু আহকচোন চাওঁ কি বনাব আজি ইফালে অলৰেডি পনীৰ আনিছে দেখাই দিওঁ এনেকৈ তো এই হ'ল পনীৰ আমাৰ একচুৱেলি পনীৰ বেছিকৈ খাওঁ কিন্তু আজিও চেমেই ৰাখিছে আজি 1 কেজি ৰাখিছে পনীৰ আৰু ইফালে এহঁতক উঠোৱাই নাই এতিয়াও এহঁতক উঠাব এহঁতৰ ৰেচিপি আহি আছে আৰু ইফালে চিনিটো তো মাৰ ইফালে কান্দি আছে ইফালে বা পিয়াজ চিলাই আছে আৰু এইবোৰ তৈয়াৰী হৈছে তৈয়াৰী পাপা কি কৰি আছে দেখাই দিয়া ইমান কান্দাই মোক বহুত বেছি কান্দাই আছে ইফালে মাছ ভাজি আছে তাই পাপা মাছ ভাজি আছে মাছ কি মাছ এটা কি মাছ ৰৌ মাছ কি আজি পাপাই বনাব আমি যোগাৰ কৰি দিম বেহৰে দি মাছ और मशरूम के साथ पनीर का रेसिपी गाइस इफाले पूरा मशरूम में अब पनीर बने दे बेलेग दिन कम अच्छा माने पनीर নহয় আজি पनीर बनाबो माय আজি কেনকে বনাবি ক পোলাও এক ডেক্সি ভাত বনাম পোলাও নহয় ফ্রাইড রাইস এক ডেক্সি ভাত বনাই আধাখিনি ভাত হৈ থাকো আধাখিনি পোলাও হ'ব মানে ফ্রাইড রাইস হ'ব ভাজা ভাত হ'ব আৰু ইফালে চিকেন দেখাই দিওঁ চিকেন বনাব ইফালে বাই কি দিছে বা চিকেন পকৰা বনাম আৰু চিকেন কি কোৱা কি কোৱা আজি আমি সাতটা ভাত খাম তো গাইস আজি বি উৰুকা কাৰণে সবে দেৰি লেকিন ভাত খায় আজি নুঘুমাই বোলে এই কুকুৰ ৰে ইফালে পুৰা প্ৰিপাৰেচন ৰেডি মাছৰুমৰ কাৰণে বোধহয় মাছৰুম না মা পনীৰ আচ্ছা গাইস তো পনীৰৰ কাৰণে আজি কেছি বনালো মাছৰুমৰ দিন চিকেন ইফালে দালি দিয়ে দালি মাহৰ দালি গাইস মাটি মাহৰ ভাজা দালি আৰু ইফালে আলু কাটি দিছে ইফালে বা মটৰ চলাই আছে আৰু বাইট চিকেন মেৰিনেট কৰিছে আপোনালোকক দেখাও বলক So guys, chicken to yate na actually yate ase. Phale ase. To guys, enike dekhai diyo aap logok. Ei phale sao. Chicken to marinate kori dise moi dekhai asu. Aru phale mane hei amlokir guda hoise. Mane juice khai je tahate. To ei phale chicken pura marinate kori dise. Aru by half ulai thoi dise aap logok dekhao because babole pokora khabo mon goise. तो बाय पकोड़ा बनाव কাৰণে অলপমান থৈ দিছে আহকচোন দেখাও ইফালে চাওক অলপমান পকৰা খাব কাৰণে থৈ দিছে আৰু ইফালে শুকান জলকীয়া
তিয়াই থৈ দিছে গাইজ ইফালে পাপাই মাছ চাছ ভাজি পেলাই অকল যে ধইনা চইনা দি পেলাই পাপাই এনেকৈ দি দিছে খাবৰ কাৰণে যে ল তহঁতে মাছ ভজা খা চ' ইফালে এনেকৈ মাছ ভজা লৈ দিছোঁ ইফালে মুভি চিলেক্ট কৰি আছোঁ কি চাম বুলি আৰু ইফালে খানা বনাই আছে আৰু মোৰ মানে কথা নকছে এনেকুৱা লাগিছে মোৰ জ্বৰ হ'ব দেখি লাগি আছে বোধহয় তো মই এতিয়া ভাবি আছোঁ মাছ খাওঁনে নাই বা থৈ গৈছে বাও খাবলৈ আৰু মই এতিয়া মুভি চাই আছোঁ ভিডিঅ'টো চাই থাকক গাইজ ইফালে মাছৰুম হৈ গ'ল মাছৰুমৰ চব্জি কি বনাইছা মাছৰুম মছলাটো থকা দাবনে কি এয়া মিক্সাৰ মাৰি এনেকৈ আগতে ভাজি লৈছোঁ তাৰপিছত ভাজি লৈ বিলাহী আদা নহৰু পিঁয়াজ চিম্পল একদম মাছৰুম ইয়াৰ পিছত পনীৰ বনাব এইবিলাক চব থৈ দিছে আৰু ইফালে মাছ বনোৱা হৈ আছে ইফালে মায়ে এইটো চাউল না চাউল দিয়েই নাই ইয়াতে ভাত দিব ইফালে টেঙা ডেক্সিত বনাম পানী ফেলাই দিব লাগিব না সেইকাৰণে এইফালে কি বনাই আছে কৈ দিয়া এইটো মিক্স ভেজিটেবল পাপাই বোলে চব্জি খাব বোলে নাখায় আৰু ইফালে অলৰেডি মায়ে হেৰি হৈ গৈছে মাৰ শ্বাহী পনীৰ হৈ গ'ল ইফালে মাৰ মাছৰুমটো হৈ গৈছে বাই বোধহয় ভিডিঅ' কৰিছে চাগে আপোনালোকে দেখা পাব আৰু ইফালে মাছৰুম ৰেডি আলু দি বনাইছে আৰু ইফালে মটৰ হেৰি কৰি থৈ দিছে ক'ত আছে ক'ত ইয়াতে দিয়ে বুলি ভাবিছিলে বাট এইখিনি আলু চিকেনত দিব তো গাইছ আহকচোন চিকেন দেখাও পাপা আলু দিবি না গাইছ আমাৰ ডিনাৰ ৰেডি হৈ গ'ল এইটো মই ফ্ৰাইড ৰাইচ বনাইছে উৰুকা স্পেচিয়েল এইখন চাওক এইটো ফ্ৰাইড ৰাইচ তাৰপিছত এইটো মিক্স চব্জি বনাইছে ভাজি মাছৰুম মছলা কেপচিকাম দিছে আৰু এইটো শ্বাহী পনীৰ মাহৰ দালি চিকেন আৰু ফিছ আৰু এইফালে চালাড লৈছে পাপৰ আৰু ভাত গাইছ মুখত পানী লাগে আৰু গাইছ এইটো পাপাই একদম খাবৰ কাৰণে পাগল হৈ আছে আপোনালোকক দেখাম কেনেকুৱা খায় পাপাই বৰা ৰৈ গ'ল গাইছ বৰাটো ৰৈ গ'ল বাট কালি বনাম ইতনা হি কাফি হে So guys, dia mau papa ভাত look এইবোৰ আইটেম আছে লাহে লাহে মাহিল পাপৰ লৈ বাবু ভাত খাই আছে বহাই ক হাই হেপী মাঘ বিহু ক চবকে হেপী মাঘ বিহু পাপা ভাত খাই আছে এইফালে দুনিয়াৰ চব্জি আঞ্জা কাৰী এইটো কি মাহৰ দালি জলদি বাইট ল কেনেকা হৈছে হা পাপা কেনেকা হৈছে ঠিক আছে ভালে আছে এতিয়া এটা বাজি গ'ল বহুত দেৰি হৈ গৈছে চবে শুল মাহাতে ইফালে মই পোলাও পনীৰ চনীৰ লৈ লৈছোঁ ইফালে বাৰ ভাত আমি একদম পুৰা ফুল হৈ গৈছোঁ একদম খাবলৈ ইচ্ছা নাই তো গেষ্টিক হ'বৰ কাৰণে খাম এতিয়া আৰু ইটো ভিডিঅ' আজি ইয়াতে এণ্ড কৰোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক লগ পাম মোৰ নেক্সট ব্লগত বাই